হেল্ল' এভৰিৱান, নতুন এটা মিনি ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আকৌ অলপ দিন আগৰে হয় দেই, মানে ইয়াৰ আগত এটা মই মিনি ব্লগ দিছিলোঁ আমি কাজিৰঙালৈ যোৱা বুলি। তো তাৰে নেক্সট পাৰ্টটো আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আৰু মানে একেলগে দিলে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যায়, সেইকাৰণে ভাবিলোঁ মই পাৰ্টকৈ দিওঁ। আৰু আমি যিহেতুকে কৈছিলোঁ যে খুব সোনকালে আমি আহিছিলোঁ বুলি ৰাতিপুৱা, তো এয়া আমি 9টামান বজাত বাগৰি ৰেঞ্জ পাই গ'লোহি। ইয়াতে বেলেগ বেলেগ ৰেঞ্জ থাকে নহয়, কহৰা, বাগৰি আৰু কিবাকিবি তেনেকৈ পেলাই থাকে। আৰু আমি বাগৰি ৰেঞ্জত আহিলোঁ। তো শুনিছোঁ মানে কহৰাত বাঘৰ সংখ্যাটো বেছি বুলি, হয়নে নহয় সেইটো সঠিক নাজানো বাৰু, কোনোবাই জানে যদি জনাবচোন কমেণ্ট কৰি। তো আমি মানে বাগৰি ৰেঞ্জ আহি পাই বেছি সময় ৰ'ব লগা নহ'ল, কাৰণ ইয়াতে 9টামান বজাৰ পৰা মানে জীপ চাফাৰীবোৰ আৰম্ভ হৈয়ে যায়। তো আমি আহি পাই অকণমান চবেই চুলিখিনিকে ফনিয়াই ল'লোঁ। এয়া দেখিছে নহয় মই কিমান জাতলি পাতলি হৈ আহিছোঁ, মানে আন্ধাৰতে আহিছোঁ যিহেতুকে, সেইকাৰণে যেনেকৈ তেনেকৈ গুচি আহিলোঁ। আৰু আহি পেলাই চুলিখিনিকে চবেই অকণমান ফনিয়াই ল'লে আৰু গাড়ীতে। তাৰপিছত এয়া গাড়ীৰ পৰা নামি বেছি সময় আমি ৰখিব লগা নহ'লেই। এয়া এফালে আমাৰ জীপ ৰেডি হৈয়ে আছে, এফালে এখন আৰু পিছত এখন। প্ৰথমে আমি আকৌ অনলাইনত এখনহে বুক কৰিছিলোঁ দেই, তাৰপিছত ইয়াত আহি আকৌ এখন ঠিক কৰিব লগা হ'ল, মানে এখনত 6জনকেহে যাব পাৰে। তো সেইটো কাৰণে মানে আমাৰ মানুহ 8জন হ'ল যিহেতুকে, প্ৰথমে 6জনে আছিলে বাৰু, সেইকাৰণে এখন কৰা হৈছিলে। তাৰপিছত আকৌ মা দেউতাহঁতো যিহেতুকে যাম বুলি ক'লে ইয়াত আহি পাই পেলাই, সেইকাৰণে আৰু এখন কৰিব লগা হ'ল। এতিয়া আমি 4জনকৈ ধুনীয়াকৈ বহি ল'লোঁ। আৰু কাজিৰঙা ক'ত বোলে বহিকেইটা আছে, এইকেইটা আগত আমি গড় চাবলৈ যাম দেই। ক'ত দূৰবীন ল'ব গড় আগত আছে, কেমেৰা নাপায়, কেমেৰা নিদিয়ে। চাবলৈ লৈছে চাই যাওঁ তেতিয়াহ'লে আপনার কোনো প্লাস্টিক নিব নিদিয়ে। আৰু পানী বটলটো লৈ আহিছোঁ দেই ইয়ালৈ। পানী বটলটো পাৰিব, কাৰণ পেলাই নিজানা পটককে। আৰু এইফালে আপোনালোকে দেখা পাইছে নহয়, আমি এতিয়া সোমাই আহিছোঁ। আৰু সোমাই আহোঁতে মানে এয়া জীপবিলাক লাইন বাই লাইন একেলগে আহে, গোটেইবোৰ এখন দুখনকৈ নাহে ইয়াতে। তাৰপিছত আকৌ এতিয়া এখন এখনকৈ ইয়াতে চেক কৰি থকা হৈছে। ইয়াতে যি যি বস্তু এলাউ নাই সেইবোৰ চাব মানে, আৰু পাছ আছেনে নাই ইয়াতে মানে সোমাবলৈ পাছ লাগিব নহয়। তো আমাৰ এখন পাছ উলিয়াওঁতে প্ৰায় 200মান টকাকৈ পৰিছে গাই প্ৰতি। তো আমাৰ মানে টোটেল 1700মান টকা পৰিছে আৰু গোটেইখিনি পাছ উলিয়াওঁতে। তো তাৰপিছতে এতিয়া আমি ভিতৰলৈ সোমাই যাম, আপোনালোকক নেক্সট মিনি ব্লগত বাকীখিনি দেখাম। আজিলৈ আহিছোঁ, বাই।